নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰবাইদেউসকল শিক্ষা সপ্তাহ আপোনালোকে বিদ্যালয় পৰ্যায়ত ইতিমধ্যে হয়তো দুদিনৰ কাৰ্য সম্পাদন কৰিছে আৰু এইখনেই আছিল সেইখন পত্ৰ যিখন পত্ৰত 7টা দিনৰ কাৰণে কৰিব লগা কামৰ নিৰ্দেশনা আছিল। আৰু আজিৰ আলোচ্য শিতানৰ জৰিয়তে আপোনালোকক তৃতীয় আৰু চতুৰ্থ দিনাখন আপুনি আপোনাৰ বিদ্যালয়ত কি কাৰ্য সম্পাদন কৰিব সেই সম্পৰ্কে অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু প্ৰথম আৰু দ্বিতীয় দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সম্পৰ্কে মই ইতিমধ্যে আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু তৃতীয় আৰু চতুৰ্থ দিনাখনৰ কাৰণে আপোনালোকে কি কৰিব সেই সম্পৰ্কে আজি ক'বলৈ চেষ্টা কৰিম। উদ্দেশ্য এটাই মাথোন, কাৰণ আপোনালোকক যাতে কৰিব লগা কামখিনি কি কৰিব, আচলতে কেনেকৈ কৰিব তাক যাতে আপোনালোকক সুবিধা প্ৰদান কৰে সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আহোঁ তৃতীয় দিনৰ কাৰ্যসূচী, অৰ্থাৎ আগষ্ট মাহৰ 7 তাৰিখ বুধবাৰ। আৰু আগষ্ট মাহৰ 7 তাৰিখে স্পৰ্টছ ডে বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হৈছে, অৰ্থাৎ খেলৰ দিন। আৰু খেলৰ দিন উদযাপন কৰাৰ প্ৰধান কথাটোৱে হ'ল যে যুৱ প্ৰজন্মৰ মাজত ফিটনেছ আৰু খেলৰ যে বহু গুৰুত্ব আছে সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে এই কাৰ্য সম্পাদন কৰিবলৈ বুলি কোৱা হৈছে। আৰু বিভিন্ন ধৰণৰ আচলতে পৰম্পৰাগত খেল যেনেকৈ খো-খো, লগৰী, গিলি ডাণ্ডা আদিৰ দৰে খেলবিলাক বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব লাগে। আৰু এই খেলবিলাকৰ ওপৰত কম্পিটিশ্যনো অনুষ্ঠিত কৰিব। আৰু আচলতে এই খেলবোৰ যেতিয়া অনুষ্ঠিত কৰিব বিদ্যালয় পৰ্যায়ত এটা ফেষ্টিভ এনভাইৰনমেণ্টত অনুষ্ঠিত কৰিব, যিয়ে নেকি মেক্সিমাম পাৰ্টিচিপেণ্ট অনাত সহায় কৰিব। অৱশ্যে এইকেইদিন খুব গৰম পৰিছে, গৰমৰ প্ৰকোপৰ কাৰণে এই ক্ষেত্ৰত আপোনালোকে যি যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বিদ্যালয় পৰ্যায়ত চালি জাৰি চোৱাৰ অকণমান হ'লেও প্ৰয়োজন থাকিব। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায়, এনেকুৱা যে বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব 7 তাৰিখে, অৰ্থাৎ তৃতীয় দিনাখন। গতিকে আপোনালোকে সেই যি অনুষ্ঠানলৈ বিদ্যালয়ৰ যিসকল সমাজৰ ব্যক্তি বা নেতৃস্থানীয় ব্যক্তিসকলৰ লগতে স্থানীয় সংস্থাসমূহক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাব পাৰে। এনেকুৱা ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বা বিদ্যালয়ত সুলভ হৈ থকা খেলপথাৰ বা খেলৰ সামগ্ৰীৰ ওপৰত ভিত্তি কৰি যিবিলাক খেল সেই খেলসমূহ অনুষ্ঠিত কৰাৰ ব্যৱস্থাও বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব পাৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায়, 8 আগষ্টত কালচাৰেল ডে অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হৈছে। আৰু ভাৰতবৰ্ষৰ কালচাৰেল যি ডাইভাৰ্চিটিক উদযাপন কৰা বা জনসাধাৰণৰ মাজত প্ৰমোট কৰাৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। আৰু আমি জানো যে ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ আৰু বিভিন্ন ধৰণৰ জাতি সংস্কৃতি পৰম্পৰা আদিবিলাক আছে। গতিকে সেই সকলোখিনিক যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অৱগত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই কালচাৰেল ডে অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হৈছে। আৰু এই ডেৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰ অৰ্থাৎ 8 আগষ্ট তাৰিখে বিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিব পাৰিব, বিভিন্ন ধৰণৰ কালচাৰেল কম্পনেণ্টৰ ওপৰত সংগতি ৰাখি, যেনেকৈ ভাষা, সাজপাৰ, খাদ্যাভ্যাস, স্থানীয় খেল বা তেনেকুৱা ধৰণৰ আন কেতবোৰ কিছুমান কাম, ষ্ট্ৰীট প্লে বা পাপেট শ্ব' বা বিভিন্ন ধৰণৰ লোকসংস্কৃতিৰ ওপৰত সাধু কোৱা অনুষ্ঠান আদিবিলাকো অনুষ্ঠিত কৰিব পাৰে। মুঠৰ ওপৰত কালচাৰেল ডে অনুষ্ঠিত কৰাৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল যে ভাৰতবৰ্ষত এখন যিহেতু বৈচিত্ৰ্যময় দেশ, বিভিন্ন ধৰণৰ সংস্কৃতি আছে, ভাৰতবৰ্ষত বিভিন্ন জাতি উপজাতিৰ মানুহ বাস কৰি আছে। গতিকে সকলোৱে যাতে ভাৰতৰ যি সংস্কৃতিৰ যি ক্ষেত্ৰখনৰ কথা ভালকৈ অৱগত হ'ব পাৰে বা অলপ হ'লেও জানিবলৈ সক্ষম হয়, সেই উদ্দেশ্যৰে আগত ৰাখি আচলতে 8 আগষ্ট তাৰিখে কালচাৰেল ডে অনুষ্ঠিত কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে ছাৰবাইদেউসকল এইকেইটাই কাম আপোনালোকে সম্পাদন কৰিব লাগিব 7 আগষ্ট অৰ্থাৎ অহাকালিলৈ আৰু পৰহিলৈ 8 আগষ্টত। গতিকে আপোনালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু উল্লেখ কৰিব খুজিম, যিহেতুকে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে এই কথাখিনি জনাৰ প্ৰয়োজন থাকিব। গতিকে যদি সম্ভৱ হয় তেওঁলোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈ শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।